অচিনাকি মানুহ বিদেশী যদি আছে কোনে ধৰিব দায়িত্ব কোনে দিছে সাংবিধানিকভাৱে মুখ্যমন্ত্ৰী চৰকাৰ আগৰ চৰকাৰবোৰে নকৰিলে তেওঁ কিয় নকৰিলে 10 বছৰ তেওঁ বেলেগক দুখ জাপি দিয়াতকৈ তেওঁ কাম কি কৰিলে কেইগৰাকীক ভোটাৰ তালিকাৰ পৰা নাম কৰ্তন কৰিলে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী কিয় উন্নীতকৰণৰ কাৰণে উচ্চতম ন্যায়ালয়ত শপতনামা কিয় দিয়া নাই যোৱা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ চূড়ান্ত তালিকা ওলোৱাৰ পাছত বিজেপিয়ে ক'লে যে ইয়াত বিদেশী মানুহৰ নাম আছে আমিও কৈছোঁ বিদেশী নাম ভুৱা তথ্য পাতিৰে সোমাইছে কিয় শপতনামা আজিলৈকে দিয়া নাই ডিটেনশ্যন কেম্পত থকা মানে ডি ভোটাৰ কিমান কেছ সেটেল কৰিলে হিমন্ত বিশ্ব শৰ্মা চৰকাৰে শ্বেতপত্ৰ দিয়কচোন অসম চুক্তিৰ 6 নম্বৰ দফা কিয় আজিলৈকে কাৰ্যকৰী কৰিব পৰা নাই কিয় কেন্দ্ৰীয় চৰকাৰৰ গৃহ সচিবগৰাকীয়ে সত্যেন্দ্ৰ গাৰ্গে কিয় চহী নকৰিলে এখন প্ৰতিবেদন গ্ৰহণ কৰিবৰ কাৰণে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে আজিলৈকে কিয় স্বাক্ষৰ মানে তেওঁলোকে সময় নাপালে এখন গ্ৰহণ কৰিবৰ কাৰণে দেশৰ প্ৰধানমন্ত্ৰীৰ স্তৰত কিয় আজিলৈকে অসম চুক্তিলৈ আলোচনা নকৰিলে অসম চুক্তিৰ 6 নম্বৰ দফা কাৰ্যকৰী কৰিবৰ কাৰণে তেওঁলোকে কিয় আজিলৈকে সিদ্ধান্ত গ্ৰহণ নকৰিলে তেওঁলোকেতো ভিজন ডকুমেণ্টত কৈছিলে ওলোটাই নাগৰিকত্ব সংশোধনী বিল জাপি দি আজিৰ দিনটোতে সিয়ে অসমৰ মাটিত জাপি দি অসম চুক্তিৰ 5 নম্বৰ দফা শেষ কৰিলে নিষেধ কৰি দিছে তাৰমানে অসম চুক্তিৰ আত্মাক হত্যা কৰিলে 860 জন শ্বহীদৰ আত্মাক দ্বিতীয়বাৰৰ বাবে তেওঁলোকে হত্যা কৰিলে তাৰ পাছত তেওঁলোকে আকৌ অতিৰিক্ত 53 বছৰ অবৈধ বিদেশীৰ বোজা অসমৰ মাটিত জাপি দিছে 53 বছৰ বিদেশীৰ বোজা জাপি দিয়া মানে নাগৰিকত্ব দিয়া তেওঁলোকক মাটি বাতি দিয়া তেওঁলোকক চাকৰি বাকৰি দিয়া তেওঁলোকৰ সন্তান সন্ততিসমূহক চাকৰি বাকৰি দিয়া তাৰ মানে বিজেপি চৰকাৰ বিদেশীৰ ৰক্ষক অবৈধ বিদেশীক তেওঁলোকে নাগৰিকত্ব দি তেওঁলোকৰ ল'ৰা ছোৱালীক চাকৰি বাকৰি দিছে তেওঁলোকৰ পৰিয়ালসমূহক মাটি ভিটি দিছে অথচ আমাৰ অসমত থকা খিলঞ্জীয়া 8 লাখ পৰিয়াল ভূমিহীন হৈ আছে